যে যিটো বস্তু লৈ আজি আমি নিজকে গৌৰৱ কৰোঁ, যাৰ নাম লৈ আজি আমি বিজনীৰ বাকী ৰাইজ আজি মানে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি আলোচনা কৰি আহিছোঁ। বিজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰাজা বিজিত নাৰায়ণ আৰু বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি বনোৱাৰ কাৰণে ইতিমধ্যে আমি বহু প্ৰচেষ্টা হাতত লৈছিলোঁ, কিন্তু আমি পাৰা নাছিলোঁ। তো শেহতীয়াভাৱে যোৱা বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায়ে নিৰ্বাচনত এটা প্ৰতিশ্ৰুতি দিছিল যে বিজনীৰ যিটো ৰাজা বিজিত নাৰায়ণ আছিল, এই বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তিটো মই যদি মোক বিধায়ক হিচাপে আপোনালোকে নিৰ্বাচিত কৰিব পাৰে তেতিয়া মই এই প্ৰতিমূৰ্তিটো বনাই দিম। আৰু নিশ্চয় বিজনীবাসী ৰাইজ হিচাপে তেখেতক সহযোগিতা আগবঢ়াইছে, তেখেতে বিজয়ী হৈ আহিছে আৰু বিজয়ী হোৱাৰ লগে লগে তেখেতে দিয়া সেই প্ৰতিশ্ৰুতি আজি পূৰণ কৰাৰ কাৰণে তেওঁ আগবাঢ়িছে। আমি অৱগত হৈছোঁ যে 30 লাখ টকা আনটাইড ফাণ্ডৰ জৰিয়তে আজি মঞ্জুৰি কৰি এই প্ৰতিমূৰ্তিটো আজি নিৰ্মাণ হ'ব। আমি বিজনীবাসী ৰাইজ হিচাপে আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন সচেতন ব্যক্তি হিচাপে মই খুবেই আনন্দিত। এই প্ৰতিমূৰ্তিটো নিৰ্মাণ হোৱাৰ লগে লগে এই অঞ্চলত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা গৌৰৱ যে বিজনীৰ যে ৰাজা আছিল বিজিত নাৰায়ণ, এইটো আমাৰ ষ্টেচু আছে, এইটো চবেই ক'ব পাৰিব আৰু কি। তাৰ কাৰণে ভাল লাগিছে। এই মুহূৰ্তত মই বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ যে তেওঁৰ দ্বাৰা এই আনটাইড ফাণ্ডৰ দ্বাৰাই আজি বিধায়ক মহোদয়ৰ জৰিয়তে এই প্ৰতিমূৰ্তিটো পাবলৈ আমি সক্ষম হৈছোঁ। এই মুহূৰ্তত আমি খুবেই আনন্দিত বিজনীবাসী ৰাইজ হিচাপে। আমি বিজনী বুলি কোৱাৰ লগে লগে এনেকুৱা এজন ব্যক্তিৰ নাম আমাৰ সকলোৰে মনত আহে বা আমি সকলোৱে অনুভৱ কৰোঁ যে এটা সময়ৰ কোচ ৰাজবংশী বা বিজনীৰ ৰজা আছিলে বিজিত নাৰায়ণ। যি ৰাজ্য বিজনী ৰাজ্য আছিলে, সেই ৰাজ্যখন বিজিত নাৰায়ণৰ আধিপত্যত চলিছিলে আৰু সেই বিজিত নাৰায়ণৰ নামাকৰণেৰে বিজনী সমষ্টি বা বিজনীখন নামাকৰণ কৰা হৈছিল। এই যি ইতিহাস, এই ইতিহাস হয়তো আমি বহুতে নাজানো বা বহুতে পাহৰি গৈছিলোঁ। আমি বিশেষকৈ কোচ ৰাজবংশীসকলৰ যি ৰজা আছিলে, কোচ ৰাজবংশীসকল সঁচাকৈয়ে যে বিজনীৰ এটা বহুত পুৰণি বা বিজনীৰ ভূমিপুত্ৰ, সেই কথাটো আমি সকলোৱে অনুভৱ কৰোঁ, কিন্তু তাৰ এটা প্ৰতিমূৰ্তি নাছিলে। মই নিজে অনুভৱ কৰিছিলোঁ আৰু মই যেতিয়া বিধায়কত বা আমি যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ বিধায়ক হোৱাৰ বাবে, আৰু তেতিয়া ৰাইজৰ উদ্দেশ্যে মই এটা কথাই কৈছিলোঁ যে মই যদি বিধায়ক হ'ব পাৰোঁ বা মোক যদি আপোনালোকে ভোট দি জয়যুক্ত কৰায়, মোৰ প্ৰথম কামটো হ'ব যে বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা। হয়, মই প্ৰথম কামটোৱে কৰিছিলোঁ যে বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, কিন্তু সেই পইচাটো আমাৰ CM ছাৰে মোকলাই দিছিলে বহুদিন আগতেই, কিন্তু আমি মাটিৰ অভাৱত কৰিব পৰা নাছিলোঁ। আজিৰ দিনটো আমি এই মাটিৰ কাম কৰি পেলাই আমাৰ বিজিত নাৰায়ণৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা আজি স্থাপন কৰিছোঁ আৰু এই কাম আমি 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিম। আমাৰ এটা কথাই যে আমাৰ বিজনী ৰাজ্যৰ যি ৰজা আছিলে তাৰ পৰিচয় আমি সদায় ৰাখিব লাগিব আৰু আমাৰ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীয়ে তাক লৈ যি গৌৰৱ অনুভৱ কৰে, যাতে এই প্ৰতিমূৰ্তিক লৈ তেওঁলোকে গৌৰৱ অনুভৱ কৰিব পাৰে আৰু সকলোৱে বিজনীত সোমোৱাৰ লগে লগে এই প্ৰতিমূৰ্তি সকলোৰে চকুত পৰিব আৰু তেওঁলোকে তেতিয়াই জানিব যে বিজনীখন ৰজা বিজিত নাৰায়ণৰ নামেৰে নামকৰণ কৰা হৈছে। তো মই অশেষ চেষ্টা কৰিছোঁ আৰু যথেষ্টখিনি সহায় বিজনী সমষ্টিৰ ৰাইজে মোক কৰিছে। আজিও এই আধাৰশিলা অনুষ্ঠানত বিজনীৰ বিভিন্ন গাঁৱৰ পৰা আহি তেওঁলোকে ভাগ লৈছে। মই ভাবোঁ সকলোৰে প্ৰচেষ্টাত সহযোগিতাত এই কামখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম। আৰু এটা মই চেষ্টা অব্যাহত ৰাখিছোঁ ইয়াতে অডিটৰিয়াম, আৰু সেই অডিটৰিয়ামটো যদি ইতিমধ্যে মই DPR বনাইছোঁ, যদি সেইখিনি পইচা মই পাওঁ তেতিয়াহ'লে অডিটৰিয়ামটো মই ৰজা বিজিত নাৰায়ণৰ নামেৰে নামকৰণ কৰিম বুলি মই ইতিমধ্যে আশাবাদী বা সিদ্ধান্ত আমি লৈছোঁ। কিন্তু এতিয়ালৈকে আমাৰ কামখিনি আগবঢ়া নাই। কিমান দিনত আমি আগবঢ়াব পাৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বস্তুখিনি জনোৱা হৈছে। আমি যিমান সোনকালে আগবঢ়াব পাৰিম, মাটিও ইতিমধ্যে এলটমেণ্ট আছে, তো সেইখিনি কাম আমাৰ কৰিবলগীয়া আছে আৰু বিজনীত এটা অডিটৰিয়ামৰ অতিকৈ আৱশ্যক। তো সেই কামখিনি আমি যদি কৰিব পাৰোঁ মোটামুটি এটা ভাল কাম হ'ব বুলি মই আশাবাদী। কি ফাণ্ডৰ পৰা কিমান লাখ? ফাণ্ডৰ পৰা 30 লাখ টকা ব্যয় সাপেক্ষে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।